নমস্কাৰ মই বিক্ৰম আজি এটা বিশেষ দিন আজি হৈছে ওয়াৰ্ল্ড এনভায়ৰনমেন্ট ডে মানে বিশ্ব পৰিৱেশ দিৱস আৰু আজিৰ দিনটোত আমি আমাৰ ঘৰখন ভালকে ৰাখাত আমাৰ জীৱনটো ভালকে ৰাখাত আজি খুব সুন্দৰ এটা দিন কিয় মই তাকে কৈ আছো পৰিৱেশ নাথাকিলে আমি হয়তো মানুহ হৈ নাথাকিম হেহে আমি প্ৰকৃতিৰ পৰা আমি আয়ত্ত কৰো হেহে আমি পৰিৱেশ হওক প্ৰকৃতিক হওক আমি উভতাই দিয়াটো আমাৰ ৰেসপন্সিবিলিটি আমাৰ কৰ্তব্য আৰু সেই দায়িত্ব আৰু ৰেসপন্সিবিলিটি পুৰা কৰিব যাওতে আমাৰ যাতে কিছু লাভ হয় হেহে মই এই ভিডিওটো আজি এই বিশেষ দিনটোত আগবঢ়াব বিচাৰিছো আজি আটাইতকৈ ডাঙৰ কথা হৈছে যে পানীৰ স্কেৰচিটিটো পানী আমাৰ কাৰণে আটাইতকৈ দৰকাৰী কিন্তু এইখিনিতে জনাব বিচাৰিছো according to feng shui আৰু according to bastu পানীটো খুবেই দৰকাৰী বস্তু আৰু পানীৰ যাতে ওয়েস্টেজ নকৰো পানীৰ ওয়েস্টেজ কৰিলে বাস্তুৰ ফালৰ পৰা খুবেই নেগেটিভ কিছুমান এফেক্ট আহে হেহে আমি মন কৰিব লাগে যাতে আমি কোনো কাৰণত পানী ওয়েস্টেজ নকৰো বিশেষকৈ বাথৰুমত টেপটো যদি টিপ 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 টিপকে পানী পৰি থাকে হেতু আটাইতকৈ ডাঙৰ ৰাহুৰ এফেক্ট বা শুক্ৰ দোষ বুলি ধৰা যায় কৰবাত পানী খাব দিছে আমি অলপমান খাই গুটেইখিনি পানী পেলাই দিছো হেতুও নকৰিব পানী গিলাস পাৰিলে সম্পূৰ্ণৰূপে খাই পিনে আহিবলৈ চেষ্টা কৰিব কেতিয়াবা আমি পানী কিনো পানীৰ বটলত আধা খাও আধা তাতে এৰি থৈ আহো হেতুও নকৰিব হেতু হলে শুক্ৰ দোষ এষ্ট্ৰলজিৰ মতে হেতু শুক্ৰ দোষৰ কাৰক হৈ পৰিব পাৰে আৰু পানী যিমান পাৰে বচাই চলক হেতু আপোনাৰ ঘৰত আপোনাৰ উন্নতিৰ কাৰক হ'ব পাৰে কেইডালমান গছ আপোনালোকে ঘৰত মানে গছৰ পুলি আমি বিশেষকৈ আমি যেতিয়া আৰবান এৰিয়াৰ কাৰণে কৈছো যিবোৰ সিটি এৰিয়াত আছে যিসকল ব্যক্তি তেওঁলোকৰ ঘৰত ভিতৰত ৰাবাৰ প্লান্ট বা স্নেক প্লান্ট নিশ্চয় লগাব পাৰে ৰাবাৰ প্লান্টে বহুখিনি নেগেটিভিটি অতৰাই ঘৰখনৰ বহু নেগেটিভ এনাৰ্জি দূৰ কৰে লগতে মানি প্লান্ট আপোনালোকে নিশ্চয় লগাব পাৰে সাউথ ইষ্ট কৰ্নাৰত বা সাউথ ইষ্ট জোন সাউথ ওয়েস্ট জোন এইখিনি জেগাত যদি মানি প্লান্ট লগাব পাৰে খুবেই ভাল হয় হেহে আপোনালোকে নিশ্চয় মানি প্লান্ট লগাবলৈ নাপাহৰিব ৰাবাৰ প্লান্ট আৰু লগতে স্নেক প্লান্ট আপোনালোকে থাকিব বহু ৰিসাৰ্চৰ ফলত এইখিনি পোৱা গৈছে যে স্নেক প্লান্টে এয়াৰটো পিউৰিফাই কৰে ঠাইডখৰ খুব ভাল ইয়াৰ পিউৰিফিকেশনটো খুব ভাল হেহে এইবোৰ গছ লগাব পাৰে তুলসী এপাহ ঘৰত ৰাখিবলৈ একেবাৰে নাপাহৰিব আৰু কিছু গছ আমি সন্মুখত আমাৰ যদি মাটি আছে তেনেহলে কিছু গছ ঘৰৰ সন্মুখত থকাটো ঠিক নহয় বুলি কয় এজ পাৰ ফেং শুই বাস্তু বা আমাৰ শাস্ত্ৰৰ মতে বা আমাৰ পৌৰাণিক কথা মতে যেনেকৈ টেঙা গছ ঘৰৰ আৰম্ভণিত থকাটো বেয়া তেনেকৈ কলগছ ঘৰৰ আৰম্ভণিত বা ঘৰৰ সোমাই অহাৰ ফালে কলগছ থকাটো ইমান ঠিক নহয় বুলি কয় কাৰণ কলগছত অলক্ষী বাস কৰে হেহে কলগছ সদায় ঘৰৰ মানে পিছফালে হলে আপোনালোকৰ অতি শুভ হ'ব হেহে আজি গছ ৰুও আহক আৰু এপাহ গছ আজি পাৰিলে নাহৰ আমি বৃক্ষৰোপণ কৰো জুবিনদাৰ নামত কাৰণ জুবিনদাই গছ লৈ এনভায়ৰনমেন্ট লৈ আমাৰ এই প্ৰকৃতি লৈ জুবিনদা যি সচেতন আছে আৰু জুবিনদাক যদি আমি বচাই ৰাখিব লাগে জীয়াই ৰাখিব লাগে জুবিনদা আমাৰ বুকুত যেনেকে আছে জুবিনদাৰ আদৰ্শ আমি মানি আজি যিমান পাৰো আমি গছ ৰুব পাৰো গছ ৰুও আহক আৰু সকলোকে আজি এই বিশেষ দিনটোৰ শুভেচ্ছা আগবঢ়াইছো ধন্যবাদ